নমস্কাৰ সকলোকে মই উন্নতি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই পিছে বৰ বেছি ভাল নহয়, যিহেতু মোৰ প্ৰেগনেঞ্চি 9 মান্থ একেবাৰে শেষৰ পৰ্যায়ত আছিলে। আপোনালোকে জানে লাষ্ট চেকআপৰ কাৰণে গৈছিলোঁ, যিহেতু আমাৰ ডেটটোও পাৰ হৈ গৈছিলে। সেইকাৰণে চেকআপত গম পালোঁ, কেইটামান টেষ্ট দিলে, আমি কৰিলোঁ, আল্ট্ৰাচাউণ্ড এটাও দিলে। তাত গম পালোঁ যে মোৰ প্ৰেছাৰ হাই আছে, বেবীৰ ওজন যথেষ্টখিনি বাঢ়ি গৈছে, সেইকাৰণে নৰ্মেল ডেলিভাৰী পচিবল নহয়। ইমাৰ্জেঞ্চি আমাক অপাৰেশ্যনৰ কাৰণে ছাজেষ্ট কৰিলে ডক্টৰে, ৰেফাৰো কৰি দিলে আমাক অন্য এখন মেডিকেললৈ, আমি য'ত দেখাইছিলোঁ তাৰ পৰা। সেইকাৰণে আমি খুব লৰালৰিকৈ প্ৰিপেয়াৰ হ'ব লগা হৈছে। আৰু যিহেতু মই ভিডিঅ' কৰিবলৈ টাইম পোৱা নাই, আৰু যিহেতু গাটো ইমান ভাল নহয়, সেইকাৰণে মই অকণমান ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ, সাঁচি ৰাখিবৰ কাৰণে যিমানখিনি পাৰোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে চাব, সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে ভালে সকলোখিনি হৈ যায়। আৰু বেবী ওজন প্ৰায় যথেষ্টখিনি বাঢ়ি যোৱাৰ কাৰণে যিহেতু পিছত প্ৰব্লেম হ'ব বুলি আমাক ৰেফাৰ কৰা হৈ গ'ল, আৰু আমি যাবলৈ পাই ৰেডি হ'লোঁ। আৰু আজিয়ে কৰিব লাগিব, হয়তো আমাৰ আৰু কেইটামান টেষ্ট দিলে, আমি বেলেগলৈ যোৱাৰ পাছত তাতো আমাক কেইটামান টেষ্ট কৰিবলৈ লাষ্ট টেষ্ট থাকিলে চি ছেকশ্যন কৰিবৰ কাৰণে, সেইখিনিও আমি প্ৰায় কমপ্লিট কৰিলোঁ। আৰু ৰাতি 10:45 মানত আমাৰ চি ছেকশ্যন অপাৰেশ্যনটো ছাকচেছফুল হ'ল। আৰু সেইদিনা আছিলে 5 ফেব্ৰুৱাৰী, আৰু এইফালে আমাৰ বেবী আহি গ'ল। এইটো অপাৰেশ্যন কৰা 3 নম্বৰ দিনৰ ভিডিঅ'। আৰু এইফালে এপাইক মোৰ বা আৰু আমাৰ দেহানো আছে। বায়ে একদম গোটেই 7 দিন মোৰ লগত থাকিলে, মেডিকেলত আমি 7 দিন থাকিব লগা হৈ গ'ল। এই 3 নম্বৰ দিনা ভিডিঅ'। আৰু মই অকণমান ৰিকভাৰ হৈছে, যিহেতু খোজকাঢ়িব পৰাই নাই, অকণমান ভাল পাইছোঁগৈ। আৰু কিমানখিনি কষ্ট হয় সেইটোতো সকলোৱে জানি, অপাৰেশ্যন এটা হৈ যোৱাৰ পাছত অকণমান ভাল পাইছোঁ। তাৰ পাছতে এইফালেতো 5 নম্বৰ দিনৰ ভিডিঅ', ৰাতি 3টা বজা ভিডিঅ'। আৰু এইফালে দেহা মানুহ শুই আছে, মই সাৰ পাই আছোঁ, ৰাতি 3টা বাজিছে দেই এইটো সময়ত। আৰু যিহেতু আমাৰ 5 দিনতে আমাক ৰিলিজ দিয়া কথা আছিলে, কিন্তু আমাৰ কেইটামান ৰিপৰ্ট আহিব লগা হোৱাৰ কাৰণে, ৰিপৰ্ট কৰিব লগা হোৱাৰ কাৰণে আমি আৰু 2 দিন মেডিকেলত বেছিকৈ থাকিব লগা হ'ল। এইফালে আমি নেক্সট ডে 3টা বজাত, যিহেতু আমি নেক্সট ডে 9টামান বজাত আকৌ ৰিপৰ্টৰ কাৰণে যাব লাগিব। মই অকণমান ভাল পাইছোঁগৈ আৰু খোজকাঢ়িব। ফাইনেলি আমাৰ ৰিপৰ্টখিনি আহি গ'ল, আৰু ৰিপৰ্টখিনি আহি গ'ল। এইফালে মই ঘৰলৈ যাব ৰেডি হৈছোঁ। আৰু মেডিকেলত বহুত ব্যক্তিয়ে খবৰ ল'বৰ কাৰণে গৈছিলে, তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'ত মই ৰাখিব নোৱাৰিলোঁ সকলোকে। আৰু এইফালে আমাৰ বেবী আহি গ'ল, আৰু আমি যাবৰ কাৰণে ৰেডি। এইফালে মই আছোঁ, মোৰ হাজবেণ্ড আছে, আৰু আমি 7 নম্বৰ দিনৰ ঘৰলৈ, পাপাও আছিলে। পাপা যিহেতু মই দেখুৱাব নোৱাৰিলোঁ, তেখেতে আগত একদম স্কুটি লৈ সোনকালে গুচি গ'লগৈ। আৰু আজিয়ে মনটো ভাল লাগিছে। এইফালে এপাইক আছে, এপাইকে বেবী লৈ আছে। এতিয়া আমি ঘৰলৈ যাম, আৰু আমি ঘৰলৈ যাব লৈছোঁ। আৰু আজিয়ে মনটো ভাল লাগিছে দেই। আমাৰ দেহা মানুহ আছে, এপাইক আছে, মই আছোঁ। শুই আছে ধুনীয়াকৈ, বেগকেইটা সাৰিছে, বাইকৰ লগত ধুনীয়াকৈ শুই আছে। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম সকলোৱে, আৰু নতুন ভিডিঅ' আহি আছে। মই ভিডিঅ'টো আচলতে এইটো ভিডিঅ' কেইবাদিনৰ আগৰে মই এডিট কৰিব টাইম পোৱা নাই, সেইকাৰণে আজি আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ।